মেছবালি গাঁও জিউমারি যিজন হৈছে তেখেত মোৰ ভতিজী হয়। বিয়া দিয়াৰ পাছৰে পৰা কেচকাল 10টা মেল মাৰিছোঁ। এই জোঁৱাইটো যে বহুত খাতৰা, বহুত বুজাইছোঁ, বহুত টকা পইচা দি সহায় কৰিছে। মোৰ ডাঙৰ দাদাৰ জীয়েক হয়, তেখেতো মৃত্যু হৈছে। অলপ দিন আগতেই এটা কেচকাল হৈছিলে, মেলত মীমাংসা কৰি আদাৰত দি দিছোঁ। আজি এনেকুৱা ঘটনা কৰাত আগৰে মেলৰ এনেকুৱা ৰূপ লৈছিলে। তাৰ এটা বনীয়েক আছে জোঁৱাইৰ, আৰু মা আৰু এই ল'ৰাটো, এই তিনিজনেই ষড়যন্ত্ৰ। যিকোনো পৰ্যবেক্ষত তিনিজনেই ছোৱালীটোক মাৰপিট কৰিছে। গতিকে আজি যি ঘটনা হৈছে, 4টা ল'ৰা ছোৱালী থকা অৱস্থাত বহুত দুখৰ বিষয়। তেওঁৰ দেউতাও নাই, কোনে যে এই ল'ৰা ছোৱালীক সান্তনা দিব বা লালন পালন এই গতিটোও নাই। চোৱা নাই, আইনৰ আগত চোৱা নাই। আইনে যেতিয়া সিদ্ধান্ত দিব তেতিয়া ধৰিব পাৰিম। মোৰ ছোৱালী সাবিনা বেগম, খাইৰুল ইছলাম। আজি কোনে মাৰিছে? খাইৰুল ইছলামে। খাইৰুল ইছলাম তেখেতৰ স্বামী আছিলে? হয়। কাজিয়া আছিলে নে কিলৈ মাৰিছে? নাই, কাজিয়া নাই। আগতে কিবা কাজিয়া আছিলে? নাই, আগত কাজিয়া নাই। কাজিয়া নাই। ল'ৰা ছোৱালী কি? 4টা। এতিয়া ক'ত আছে? মই ক'ব নোৱাৰো ক'ত আছে, পলাইছে। কিমান দিন বছৰ হৈছে বিয়া হোৱা? কিবা কাজিয়া পেচাল তেনেকুৱা কিবা আছিলে আগতে? নাই, আগতে কাজিয়া হৈছিলে, ভাল হৈ গৈছে। ভাল হৈ পেলাই আমাৰ ঘৰত আছিলে 1 মাহ মান থাকি পেলাই, পাছত আহিছে, জামাইয়ে আনিছে, কেছ কৰিছে ৰোজাৰ আগত। আজি মাৰি পেলালে? এতিয়া মাৰিছে, আজি মাৰিছে বোলে। মেছবালি গাঁও জিউমারি যিজন হৈছে তেখেত মোৰ ভতিজী হয়। বিয়া দিয়াৰ পাছৰে পৰা কেচকাল 10টা মেল মাৰিছোঁ। এই জোঁৱাইটো যে বহুত খাতৰা, বহুত বুজাইছোঁ, বহুত টকা পইচা দি সহায় কৰিছে। মোৰ ডাঙৰ দাদাৰ জীয়েক হয়, তেখেতো মৃত্যু হৈছে। অলপ দিন আগতেই এটা কেচকাল হৈছিলে, মেলত মীমাংসা কৰি আদাৰত দি দিছোঁ। আজি এনেকুৱা ঘটনা কৰাত আগৰে মেলৰ এনেকুৱা ৰূপ লৈছিলে। তাৰ এটা বনীয়েক আছে জোঁৱাইৰ, আৰু মা আৰু এই ল'ৰাটো, এই তিনিজনেই ষড়যন্ত্ৰ। যিকোনো পৰ্যবেক্ষত তিনিজনেই ছোৱালীটোক মাৰপিট কৰিছে। গতিকে আজি যি ঘটনা হৈছে, 4টা ল'ৰা ছোৱালী থকা অৱস্থাত বহুত দুখৰ বিষয়। তেওঁৰ দেউতাও নাই, কোনে যে এই ল'ৰা ছোৱালীক সান্তনা দিব বা লালন পালন এই গতিটোও নাই।